পূৰ্ণিমাৰ হোলীৰ ৰঙে সকলোকে ৰঙিয়াল কৰি তোলক এইটো সকলোৱে আশা কৰে কিন্তু মই এগৰাকী কংগ্ৰেছ কৰ্মী হিচাপে আজি শাসকীয় দলৰ কৰ্মকৰ্তা সকলকো এই হোলীৰ ৰঙেৰে ৰঙিয়াল হোৱাৰ কাৰণে আহ্বান জনাইছো ৰং এটাৰে নহয় বিভিন্ন ৰঙৰ লাগে তেওঁলোকে যি ধৰণে বিজেপি কৰিলেহে আঁচনি দিম বুলি সকলো আঁচনিতে বিজেপিকৰণ কৰিছে এইটোৰ যাতে আজিৰ পৰাই নিৰ্মূল হয় তাৰ বাবে মই সকলোকে আহ্বান জনাইছো আজি ৰঙেৰে আমি ৰঙিয়াল হলেই নহব সকলো ৰঙেৰে আমাৰ দেশখন মহিয়ান কৰি গণতন্ত্ৰক সুন্দৰভাৱে প্ৰতিষ্ঠা কৰাৰ বাবেও আজিৰ এই হোলীৰ দিনটোত মই আহ্বান জনাইছো মই ক'ব লগা নাছিল আচলতে এইটো আপোনাৰ প্ৰশ্ন এইটো আমাৰ ভাৰতীয় আমাৰ হিন্দু সনাতনী সংস্কৃতিৰ এটা পৰম্পৰা আৰু সেই হিচাপে ইয়াত কোনে কি কৰিছে আমি চোৱা নাই মই হিন্দু নহয় নেকি মই কিয় হোলী নামানিম মই হিন্দু নহয় নেকি মই শিৱ পূজা কিয় নামানিম মই কংগ্ৰেছ কৰিলো বুলি আপোনালোকে এইবিলাক প্ৰশ্ন ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম